স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা খবৰ লৈ আহিছো নাবালিকাৰ সৈতে এতিয়া কুকৰ্ম সংঘটিত কৰি তিনিজনকৈ ব্যক্তি এতিয়া কাৰাগাৰলৈ যাব লাগিব এই তিনি লম্পটৰ বিৰুদ্ধে ইতিমধ্যে আদালতে কঠোৰ শাস্তি প্ৰদান কৰিছে এয়া ললিত বৰা 6 বছৰ কাৰাদণ্ড বিহা হৈছে ললিত বৰাক মন কৰক তেখেতৰ নাম হৈছে ললিত বৰা ধেমাজি জিলা ন্যায়াধীশৰ তৰফৰ পৰা এই কঠোৰ ৰায় প্ৰদান কৰিছে 6 বছৰ কাৰাদণ্ড বিহা হৈছে ললিত বৰা আৰু সমান্তৰালভাৱে ধেমাজিৰ আদালতৰ তৰফৰ পৰা আজি পুনৰ আন এটা ৰায় প্ৰদান কৰিছে পৰিতোষ মণ্ডল 5 বছৰ জেল দিয়া হৈছে এইগৰাকী পৰিতোষ মণ্ডলেও নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল 2024 চনতে সংঘটিত কৰিছিল এই লজ্জাজনক ঘটনা আদালতৰ মজিয়াত 2024 চনৰ পৰা এই গোচৰ চলি আছিল আৰু অৱশেষত আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে পৰিতোষ মণ্ডলক 5 বছৰ কাৰাদণ্ড বিহা হৈছে আন এগৰাকী ব্যক্তিলৈ মন কৰক এইগৰাকী হৈছে ৰামেশ্বৰ দলেক 30 বছৰ কাৰাদণ্ড বিহা হৈছে ৰামেশ্বৰ দলেক আপুনি মন কৰক এই ব্যক্তিজন 60ৰ ঊৰ্ধ্বৰ আপুনি বয়সটো যদি তেওঁ দেখিছে বা মানুহজন যদি আপুনি প্ৰত্যক্ষ কৰিছে মন কৰক তেওঁ 60ৰ ঊৰ্ধ্বৰ হ'ব এই 60ৰ ঊৰ্ধ্বৰ ব্যক্তিজনে প্ৰকৃততে এই বয়সত কৰিব লাগিছিল কি আৰু কৰিছে কি 2024 বৰ্ষতে কুকাণ্ড সংঘটিত কৰিছিল এইগৰাকী লম্পট ৰামেশ্বৰ দলেৰ বিৰুদ্ধে এতিয়া আদালতে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে এবাৰ দুবাৰ নহয় বাৰে বাৰে নাবালিকাৰ সৈতে কুকৰ্ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে ৰামেশ্বৰ দলেৰ বিৰুদ্ধে এইগৰাকী ৰামেশ্বৰ দলে 30 বছৰ কাৰাদণ্ড বিহা হৈছে মুঠতে নাবালিকাৰ সৈতে যুৱতী মহিলাৰ সৈতে কুকৰ্ম কৰা কোনো লোক এতিয়া হাৰি নাযাব এতিয়া দেশৰ আইন কঠোৰ হৈছে যিদৰে ধেমাজি আদালতে আজিৰ দিনটোতে এই ডাঙৰ ৰায় প্ৰদান কৰিছে লৈছো এই মুহূৰ্তত টাইমিনৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তিনি পাখণ্ডক কঠোৰ শাস্তি পক্সো আইনৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে তিনিওকে পক্সো আইনৰ অধীনত 30 বছৰৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে এতিয়া আদালতৰ তৰফৰ পৰা আজিৰ দিনটোতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ৰামেশ্বৰ দলে পৰিতোষ মণ্ডল আৰু ললিত বৰাই কৰিছিল কুকাণ্ড 2024 বৰ্ষতে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল তিনি পাখণ্ডই আৰু তিনি পাখণ্ডৰ বিৰুদ্ধে আইনৰ কাষ চাপিছিল ভুক্তভোগী পৰিয়ালটো লম্পট ৰামেশ্বৰ দলে 30 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা বিহা হৈছে লম্পট পৰিতোষ মণ্ডলক 5 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকাৰ জৰিমনা বিহা হৈছে ললিত বৰাক 6 বছৰ সশ্ৰম কাৰাদণ্ডৰ 10,000 টকাৰ জৰিমনা বিহা হৈছে ললিত বৰাক 6 বছৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে পক্সো আইনৰ অধীনত এই শাস্তি বিহিছে আদালতৰ তৰফৰ পৰা আজিৰ দিনটোত আদালতৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে দিছে এই গুৰুত্বপূৰ্ণ ৰায় এটা ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত আচলতে বিগত সময়ত কেইবাটাও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু শেহতীয়াকৈ কিন্তু এতিয়া দেশৰ আইন কঠোৰ হৈছে নতুন যি আইন অনুসৰি সেই আইন অনুসৰি এতিয়া নাবালিকাৰ সৈতে বা মহিলা যুৱতীৰ সৈতে কোনো ব্যক্তিয়ে যদি কুকাণ্ড সংঘটিত কৰিছে তেওঁলোক কোনো কাৰণতে হাৰি নাযাব আদালতে দোষী সাব্যস্ত কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি ঘোষণা কৰা হ'ব আৰু সেইমতে এতিয়া দেখিবলৈ পোৱা গৈছে নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰা এই তিনিও এতিয়া লম্পট যাবলগীয়া হৈছে কাৰাগাৰলৈ 60ৰ ঊৰ্ধ্বৰ এইগৰাকী ৰামেশ্বৰ দলে 30 বছৰ পৰ্যন্ত এতিয়া কাৰাদণ্ড বিহা হৈছে 30 বছৰ দিন ধৰি তেওঁ এতিয়া কাৰাগাৰতে থাকিব লাগিব তেওঁৰ জীৱনৰ অন্তিম সময় বুলি ক'ব লাগিব সেই জীৱনৰ অন্তিম সময়খিনিও তেওঁ পৰিয়ালৰ সৈতে উদযাপন কৰিবলৈ নাপায় তেওঁ এনেধৰণৰ লেতেৰা বা নিকৃষ্ট মানসিকতাৰ বাবে তেওঁ এতিয়া কাৰাগাৰতে থাকিব লাগিব ৰঙাঘৰৰ ভিতৰত থাকিব লাগিব 30 বছৰ পৰ্যন্ত যেহেতু সশ্ৰম কাৰাদণ্ড বিহা হৈছে ৰামেশ্বৰ দলে আৰু সমান্তৰালভাৱে পৰিতোষ মণ্ডলেও নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল 5 বছৰ কাৰাদণ্ড বিহা হৈছে এগৰাকী পৰিতোষ মণ্ডলক ললিত বৰাক 6 বছৰ পৰ্যন্ত জেল দিয়া হৈছে 6 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহা হৈছে ললিত বৰাৰ বিৰুদ্ধেও আচলতে নাবালিকাৰ বিৰুদ্ধে কুকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ভুক্তভোগী নাবালিকাৰ পৰিয়ালে গোচৰ তৰিছিল ললিত বৰাৰ বিৰুদ্ধে 2024 বৰ্ষৰ পৰা এই তিনিওৰ বিৰুদ্ধে এই কুকৰ্মৰ অভিযোগত গোচৰ তৰাৰ পিছতে আদালতত দীৰ্ঘ সময় ধৰি বিচাৰ চলি আছিল আৰু অৱশেষত ভুক্তভোগী পৰিয়ালকেইটাই ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে ভুক্তভোগী পৰিয়ালকেইটাক আদালতে ন্যায় দিবলৈ সক্ষম হৈছে এই তিনিওগৰাকী লম্পটৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ঘোষণা কৰিছে আদালতৰ তৰফৰ পৰা ডাঙৰ খবৰ পক্সো আইনৰ অধীনত 30 বছৰ যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে আদালতৰ তৰফৰ পৰা ৰামেশ্বৰ দলে পৰিতোষ মণ্ডল আৰু ললিত বৰা এই তিনিও লম্পট এতিয়া নাবালিকাৰ সৈতে কুকৰ্ম সংঘটিত কৰি কাৰাগাৰৰ ভিতৰতে থাকিব লাগিব দীৰ্ঘ সময় ৰামেশ্বৰ দলে 30 বছৰ কাৰাগাৰৰ ভিতৰত থাকিব লাগিব ৰামেশ্বৰ দলে বিগত সময়ত এগৰাকী কিশোৰীৰ সৈতে এগৰাকী নাবালিকাৰ সৈতে এটা জঘন্য ঘটনা সংঘটিত কৰিছিল এবাৰ দুবাৰ নহয় বাৰে বাৰে ৰামেশ্বৰ দলেৰ কামনাৰ বলি হ'ব লগা হৈছিল ভুক্তভোগী কিশোৰীগৰাকী আৰু লগে লগে পৰিয়ালৰ লোক
অৱশেষত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হৈছিল আৰক্ষীৰ কাষ চপাৰ পিছতে এতিয়া ৰামেশ্বৰ দলেৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আদালতৰ মজিয়া পাইছিলগৈ সমগ্ৰ বিষয় আৰু আদালতৰ মজিয়া 2024 বৰ্ষৰ পৰা এই গোচৰ সন্দৰ্ভত চলি আছিল বিচাৰ আৰু এই বিচাৰৰ অন্তত অৱশেষত ন্যায়ালয়ে এটা কঠোৰ ৰায় প্ৰদান কৰিছে ৰামেশ্বৰ দলে 30 বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড বিহা হৈছে আৰু লগতে 50,000 টকা পৰ্যন্ত জৰিমনা বিহা হৈছে আৰু একেদৰে লম্পট পৰিতোষ মণ্ডলক 5 বছৰ কাৰাদণ্ড বিহা হৈছে লম্পট পৰিতোষ মণ্ডলেও দীৰ্ঘ দিন ধৰি এক নাবালিকাৰ সৈতে এটা জঘন্য ঘটনা সংঘটিত কৰি আহিছিল আৰু অৱশেষত ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ গোচৰ ভিত্তিত পৰিতোষ মণ্ডলৰ বিৰুদ্ধে বিচাৰ চলিল আদালতত আৰু সেই বিচাৰৰ অন্তত পৰিতোষ মণ্ডলক 5 বছৰ কাৰাদণ্ড বিহা হৈছে ললিত বৰাক 6 বছৰ পৰ্যন্ত জেল বিহা হৈছে কাৰাদণ্ডৰ লগতে পৰিতোষ মণ্ডলক 10,000 টকা জৰিমনা বিহা হৈছে ললিত বৰাকো 6 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 10,000 টকা জৰিমনা বিহা হৈছে পক্সো আইনৰ অধীনত এই শাস্তি বিহিছে আদালতে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে দিছে এই গুৰুত্বপূৰ্ণ ৰায় আৰু এই সন্দৰ্ভত অধিবক্তাৰ মন্তব্য আছে আমি অধিবক্তাৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম অনাৰেবল ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি পুনৰবাৰ তিনিটাকৈ পক্সো আইনৰ অধীনত গোচৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে আজি ৰায়দান কৰা প্ৰথমটো গোচৰৰ আসামী তেখেতৰ নাম ৰামেশ্বৰ দলে তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2024 চনৰ জুন জুলাই মাহত এগৰাকী 10-11 বছৰীয়া মানৰ নাবালিকাক কেইবাবাৰো কৰিছিল আৰু পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেখেতক পক্সো আইনৰ 6 ধাৰাত দোষী সাব্যস্ত কৰি তেখেতক 30 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ ফাইন বিহিছে 50,000 টকাৰ অনাদায়ে তেখেতে আৰু 3 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব অন্যটো গোচৰৰ আসামী পৰিতোষ মণ্ডল তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2020 চনতে চিলাপথাৰৰ এগৰাকী নাবালিকাক শাক-পাচলি বাৰীত চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত চিলাপথাৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেখেতকো পক্সো আইনৰ 8 ধাৰাত দোষী সাব্যস্ত কৰি তেখেতক 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ ফাইন বিহিছে 10,000 টকাৰ অনাদায়ে তেখেতে আৰু 6 মাহ অতিৰিক্ত মাননীয় জুডিচিয়েল কাষ্টডিত থাকিব লাগিব অন্যটো গোচৰৰ আসামী ললিত বৰা তেখেতৰ ওপৰত অভিযোগ আছিল যে 2024 চনৰ জানুৱাৰী মাহত তেখেতে এগৰাকী নাবালিকাক অসৎ উদ্দেশ্যে বেয়া কৰিছিল আৰু পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি সেই গোচৰটোতো মাননীয় আদালতে চূড়ান্ত ৰায়দান কৰি তেখেতক পক্সো 10 ধাৰাত 6 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ ফাইন বিহিছে আৰু 10,000 টকাৰ অনাদায়ে তেখেতে অতিৰিক্ত 6 মাহ কাৰাগাৰ খাটিব লাগিব অনাৰেবল ধেমাজি জিলাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি পুনৰবাৰ তিনিটাকৈ পক্সো আইনৰ অধীনত গোচৰ গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে আজি ৰায়দান কৰা প্ৰথমটো গোচৰৰ আসামী তেখেতৰ নাম ৰামেশ্বৰ দলে তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2024 চনৰ জুন জুলাই মাহত এগৰাকী 10-11 বছৰীয়া মানৰ নাবালিকাক কেইবাবাৰো কৰিছিল আৰু পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেখেতক পক্সো আইনৰ 6 ধাৰাত দোষী সাব্যস্ত কৰি তেখেতক 30 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 50,000 টকাৰ ফাইন বিহিছে 50,000 টকাৰ অনাদায়ে তেখেতে আৰু 3 বছৰ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব অন্যটো গোচৰৰ আসামী পৰিতোষ মণ্ডল তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2020 চনতে চিলাপথাৰৰ এগৰাকী নাবালিকাক শাক-পাচলি বাৰীত চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত চিলাপথাৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি মাননীয় আদালতে তেখেতকো পক্সো আইনৰ 8 ধাৰাত দোষী সাব্যস্ত কৰি তেখেতক 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ ফাইন বিহিছে 10,000 টকাৰ অনাদায়ে তেখেতে আৰু 6 মাহ অতিৰিক্ত মাননীয় জুডিচিয়েল কাষ্টডিত থাকিব লাগিব অন্যটো গোচৰৰ আসামী ললিত বৰা তেখেতৰ ওপৰত অভিযোগ আছিল যে 2024 চনৰ জানুৱাৰী মাহত তেখেতে এগৰাকী নাবালিকাক অসৎ উদ্দেশ্যে বেয়া কৰিছিল আৰু পৰৱৰ্তী সময়ত ধেমাজি থানাত গোচৰ ৰুজু হোৱাৰ পিছত আজি সেই গোচৰটোতো মাননীয় আদালতে চূড়ান্ত ৰায়দান কৰি তেখেতক পক্সো 10 ধাৰাত 6 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ ফাইন বিহিছে আৰু 10,000 টকাৰ অনাদায়ে তেখেতে অতিৰিক্ত 6 মাহ